নামি এনেধৰণে গৈ আছে নগৰখনৰ মানৰ সন্দৰ্ভত তেওঁ বুজ লোৱাৰ কাৰণে চেষ্টা কৰিছে। হুমেন দা আপনি আহক সোনকালে। হুমেন দা গুৱাহাটী হয় ডিব্ৰুগড় হয় যদি নদীৰ বেদটো উঠি যায় তেতিয়া পাম তাম একো কাম নোহোৱা হৈ যায় নহয়। এতিয়া আমি যিটো চেঁচা হৈ পানীটো ওলোৱা তাৰ কাৰণে এইটো আৰু অলপ তাক ইণ্টেনচিফাই কৰিব লাগিব। আমাৰ নলাটো শেষত গৈ সৰু হৈ গৈছে, তাত বহুত জাবৰ সোমাইছে, এই অঞ্চলতো গোটেই জাবৰ আছে আৰু নালাটোৰ দুইফালে এসময়ত এইটো 10 ফুট ডাঙৰ নলা আছিল, এতিয়া নলাটো সৰু হৈ গ'ল, দুইফালে বিল্ডিং বনি গ'ল। এতিয়া ইয়াত সমস্যাটো এইটোৱে যে আমি ৰাজনীতি কৰা মানুহ হিচাপে যে একেবাৰে ঘৰ তৰ ভাঙি ড্ৰেইন চাফা কৰি দিয়ক তেনেকুৱা এটা সিদ্ধান্ত ল'ব সাহসো নাথাকে। কাৰণ মানুহে তেতিয়া আকৌ বিল্ডিঙত থকা মানুহখিনি আহি কান্দি পেলাই আমাকে ক'ব যে আমি থাকিব ক'ত ঘৰ পাওঁ। গতিকে তেনেকুৱা জটিল সমস্যা কিছুমান হয়। এতিয়া ৰাইজে কৈছে যে অকণমান যদি আমি ড্ৰেইনটো ভাল মেচিন আনি পুৰা ক্লিন কৰি দিব পাৰোঁ তেতিয়া পানীটো পাৰ হৈ যাব। আল্টিমেটলি ডিব্ৰুগড়ৰ পানীটো যিহেতু আমি ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰত পেলাব নোৱাৰোঁ, চেঁচা নদী হৈ দিহিং নদী হৈ ব্ৰহ্মপুত্ৰত যাব লাগিব। কিন্তু এইবাৰ আমাৰ কাৰণে দুৰ্ভাগ্য এইটোৱে যে দিহিং বা চেঁচা বা ব্ৰহ্মপুত্ৰ গোটেইকেইটা ৰাইজিং ট্ৰেণ্ডত আছে। সেইকাৰণে মই ভাবোঁ যে আৰু এদিন দুদিনৰ এটা কষ্ট থাকিব, কিন্তু ড্ৰেইনটো চাফা কৰাৰ কাৰণে যি ইকুইপমেণ্ট আনি কৰিব পাৰি মই চেষ্টা কৰিম। ড্ৰেইনবিলাক বহুত নিৰ্মাণ কৰা হ'ল, গ্ৰেডিয়েণ্টটো সমস্যা হৈছে বহুত ঠাইত। ইয়াত চাওক, ৰাইজে মোক যিটো কৈ আছে যে গ্ৰেডিয়েণ্টৰ কৈও একেবাৰে মুখত বহুত বেছি আৱৰ্জনা জমা হৈ আছে আৰু আৱৰ্জনাখিনি চাফা কৰিবই পৰা নাই বুলি কৈছে। গতিকে অকণমান গ্ৰেডিয়েণ্টৰ অসুবিধা নে মুখত আৱৰ্জনাবিলাকে ক্লগ কৰি দিছে, গোটেইখিনি আমি চাব পাৰিম যেতিয়া পানীটো কমি যাব। এগ্ৰেছিভ পদক্ষেপ লওঁ, আমি সহায় কৰিম ছাৰ। হ'ব, মই আহিছোঁ চাবৰ কাৰণে, প্ৰশান্ত ফুকনো আছে, আমি যিমান পাৰোঁ ডিব্ৰুগড়ৰ ৰাইজক সহায় কৰাৰ বাবে ড্ৰেইনবিলাক বনালে কিন্তু টুকুৰা টুকুৰ, এডোখৰত জইন নাই, এডোখৰত জইন হৈছে, সেইখিনি আৰু এবাৰ আমি ৰিভিউ লৈ ল'ব পাৰিম। ইলেকশ্যনৰ যিহেতু আমাৰ বানপানী এইবাৰ হৈ যোৱাৰ পিছতে মই মিনিষ্টাৰক পঠাই দিম, প্ৰশান্ত ফুকন আপোনালোক থাকিব। আমি আছোঁ। য'ত ড্ৰেইনৰ কিবা কানেকশ্যন নাই, এনেকুৱা অসুবিধাৰ কাৰণে যিবিলাক সৰু সৰু সমস্যাৰ কাৰণে পানীটো হৈ আছে সেইখিনি আমি ঠিক কৰি দিব। অধিকাংশ নলাই আচলতে পানী ওপৰৰ পৰা তললৈ বৈ নাযায়, সমানকৈ ৰৈ থাকে ছাৰ। এই কনষ্ট্ৰাকশ্যনৰ সময়ত যেতিয়া দিয়া হয় তেতিয়া তদাৰক আচলতে সেই অভিযন্তাজনে বা সংশ্লিষ্ট বিভাগৰ কৰ্তৃপক্ষ নকৰে। গোটেই দিনবিলাক ৰাতি বনাই চোৱা মানুহ নাথাকে ছাৰ। জেচিবিৰে খান্দিছে, পিছদিনাখন ৱাল মাৰি দিছে। এই হৈছে ছাৰ। PCC কৰিছে নাই ছাৰ, তলত একো হেৰি নাই। ইঞ্জিনিয়াৰসকলে চাব লাগে। আৰু হাতত দিছোঁ ৰাষ্ট্ৰীয় ঘাইপথত ছাৰ এতিয়াও ভয়ংকৰ পৰিস্থিতি। আপোনালোকে চাব, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ মথাউৰি এইবাৰেই কম ভাঙিছে। গতিকে এইবাৰ আৰু যিবিলাক মথাউৰি ভাঙিছে সেইবিলাক আমি বনোৱা দিনৰ মথাউৰিও নহয়। গতিকে ইনডাইৰেক্টলি যদি নিজৰ দেউতাকক নিজে গালি পাৰে মই কি কৰিম, সেইটোতো আৰু মোৰ হাতত কোনো উপায় নাই। যদি মই মোৰ দেউতাক গালি পাৰোঁ, যিকেইটা মথাউৰি বনি আছে, যিকেইটা মথাউৰি ভাঙিছে তাত আমি হাত লগোৱা মথাউৰি নহয়, কংগ্ৰেছৰ দিনত বনা মথাউৰি। এতিয়া কোনোবাই যদি নিজৰ দেউতাকক গালি গালাজ কৰে মইনো কি কৰিব পাৰোঁ, সেইটোতো মোৰ হাতত উপায় নাই।